গাইজ এতিয়া আছোঁ মই ISBT গুৱাহাটী। চ' মানে আহিছিলোঁ এটা বাছ জাৰ্ণি কৰি গুৱাহাটীলৈকে। চ' এতিয়া আকৌ ঘৰলৈকে বাছ জাৰ্ণিয়ে কৰিম মানে। চ' আজি বেচিকেলি যাম মই এইখনত APST অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰান্সপৰ্টৰ এখন বাছ ভলভ' 9400। বহুত শুনি আছিলোঁ মানে এখন মানে পূৰা অৰুণাচলৰ পৰা বাছ পূৰা ধুনীয়া বুলি ষ্টেট ট্ৰান্সপৰ্টৰ। চ' আজি এইখনতে যাম মানে আমি কাকজলৈকে যাম। চ' এইখন যাব নামচাই তেজু। যিয়ে নহওক কিন্তু এই বাছখনলৈ মানে একতৰফা কিবা এটা মানে ইম'শ্যন আছে। মানে ভলভ' বুলি ক'লে কিবা ইম'শ্যন এটা থাকে। চ' আজি এইখন এটা চান্স পাইছোঁ যাবলৈ। ত' আপোনালোকক এক্সপিৰিয়েঞ্চটো গোটেইটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। মানে এনেও ভলভ'টো শুনি থাকোঁ ভাল বুলি, কমফৰ্টেবল, পূৰা ছেফটি ভাল বুলি। চ' আজি তাকে চাওঁ। ছেফটিটো নহ'ব, কমফৰ্টেবলটো গম পাম বাৰু। চ' সেইটোকে আপোনালোকক ধুনীয়াকৈ দেখাম, পূৰা চাই থাকিব পৰা লাষ্টলৈকে। আৰু এনেকুৱা যদি ভিডিঅ' লাগে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা চিৰিজ আনিম মানে আৰু। চ' দেখিছে ধুনীয়াকৈ পৰা তাহাঁতৰ অৰুণাচলৰ মানে গোটেই লগ'টো তাত বনোৱা আছে আৰু তাহাঁতৰ নিজৰ ষ্টেট ট্ৰান্সপৰ্টৰ মানে লগ'টো। চ' ৰ'ব এতিয়া বাজক, বাছৰ সময় হওক, 4:45 হওক, ধুনীয়াকৈ দেখাই আছোঁ। তো এতিয়া আমি গাড়ী বৰ্ড কৰি লৈছোঁ। টাইমতকৈ অলপ দেৰি হ'ল, 5টা বজাত যাম বুলি কৈছিলে, কিন্তু একো নাই, কমফৰ্টৰ কাৰণে অকণমান কোচিছ কৰিব লাগিব। চ' গোটেই বাছখন এইখনে 13.8 মিটাৰ ছামথিং। এইটো ড্ৰাইভাৰক কোৱা ছিট কোৱালিটি এনেকুৱা ছেমি শ্লিপাৰ, মানে আপোনাৰ ভৰি মানে থ'বলৈও হেৰি আছে। চ' সেয়া আৰু এতিয়া ধুনীয়াকৈ জাৰ্ণি কৰিম পূৰা অৰুণাচল ট্ৰান্সপৰ্টত। শুনি আছিলোঁ বহুত দিনৰ পৰা ট্ৰান্সপৰ্টটো ভাল মানে, আৰু ক'ব লাগিব মানে যিহেতু অসমৰ ট্ৰান্সপৰ্টত মানে অসমৰ চৰকাৰী বাছ পৰি আছে, মামৰ লাগিছে। কিন্তু অৰুণাচলৰ চক ভলভ' V11 মানে ভলভ' 9400 দিছে। দিছ ইজ পাৱাৰ অফ গভমেণ্ট। হয়, আমাৰ অসমৰ কৈ পায়, কিন্তু নকৰে, একো নাই। এতিয়াতো বাছ জাৰ্ণি নেদেখাওঁ, কাৰণ কেলৈ আহোঁতে দেখুৱালে। এতিয়া কমফৰ্ট দেখাম, প্লাছ অকণ নাইট ছুপাৰৰ যিটো হেৰি টেষ্ট আপোনাক অলপ দিব চেষ্টা কৰিম। চ' ধুনীয়াকৈ চাই থাকক পূৰা। তো এতিয়া আহিছিলোঁ গুৱাহাটী। তো বাই বাই গুৱাহাটী। 3-4 ঘণ্টাৰ কাৰণে আহিবলগীয়া হ'ল। মানে দিছ ইজ দি ৰিয়েল লাইফ অফ ভ্লগাৰ। এতিয়া আমি ISBT পৰা ওলাই গৈছোঁ। মানে এইখনো চাগে কমফৰ্ট লেভেল পূৰা হাই হ'ব ভলভ'টো। চ' এতিয়া যাওঁ, যাত্ৰাটো ধুনীয়াকৈ আৰম্ভ কৰোঁ। চ' দিছ ইজ দি ইভিনিং ভিউ অফ গুৱাহাটী। চ' এতিয়া আমি আহি পেলাই পাই গ'লোঁ খানাপাৰা গম পাই গোটেই বাছৰ মানে নাইট বাছৰ গোটেই আড্ডাৰ পৰা। চ' আগত এখন নেটৱৰ্ক, এখন আমাৰ APST। চ' মানে এইখন এয়াৰবাছ, যিখন ডায়মণ্ডা থকাখন নেকি দেই, এখন হ'ব আগত সেইখন স্লাম্বাৰ নেকি। চ' গোটেই বাছ গোটেইখন আমাৰ বাছ পূৰা খাচা মানে মানুহে পোৱা নাই খাচা ফুৰিবলৈ। চ' এইখন নেটৱৰ্কৰ শ্লিপাৰ। চ' এইখনে আমাৰ বাছ পূৰা বাছ চব গোটেইখন বাছ মানে এইটো আৰু গম পায় আৰু হটস্পট পূৰা। যদি আপোনালোকে মানে যদি কোনোবা ISBT নাপায় বাছ, দেন খানাপাৰা আহি গ'লে মানে বাছৰ গোটেই লাইন আৰু সেইখন আগত এয়াৰ বাছ। চ' ধুনীয়াকৈ উঠি লওঁ এতিয়া বাছত, আকৌ মানে যাত্ৰা আৰম্ভ কৰোঁ আৰু। তো এয়া লাইট জ্বলোৱাৰ পাছত এটা ধুনীয়া ভিউ। লাইটিং ইমান নাই, চ' চিম্পল, কিন্তু কমফৰ্ট নেক্সট লেভেল আৰু মানে আপোনাৰ ছেফটি নেক্সট লেভেল। তো গাইজ কয় যে প্ৰেক্টিচ মেড পাৰফেক্ট বুলি। এয়াই মানে অথনি এইকেইটা টাৰ্ণিঙে মানে আমাৰ অসমৰ ড্ৰাইভাৰে কাটোতে বহুত সময় লাগিছিলে, কিন্তু সিহঁতি পূৰা একেটা পাকতে পূৰা কাটি নিছে। তো
গাইছ এতিয়া আমি আহি পেলাই নগাঁও পাই গ'লোহি টাউনৰ মাজতে আছোঁ নে ক'ত আছোঁ গম পোৱা নাই চ' ৰাতি হ'ল যে এতিয়া এবাৰ লুক এট দিছ ইণ্টেৰিয়ৰ গাইছ কেনেকুৱা চালিয়া ইণ্টেৰিয়ৰ দেখিছে নাই বেছি লাইটিং চাইটিং নাই কিন্তু ইণ্টেৰিয়ৰ মজা আৰু মানে শিকিবলগীয়াও এটা মই আকৌ ক'ম অসমৰ ট্ৰান্সপৰ্ট আৰু অৰুণাচলৰ ট্ৰান্সপৰ্টৰ ডিফাৰেঞ্চ হওক আৰু আপোনালোকে যদি কেতিয়াবা ট্ৰেভেল কৰিব বিচাৰে দেন এইটো ৱেবছাইট www.apsts অৰুণাচল এনেকৈ আপোনালোকে চাই লওক বা স্ক্ৰীনশ্বট এটা মাৰি থৈ দিয়ক কেতিয়াবা যদি বাই চান্স এনেকুৱা বাছত জাৰ্ণি কৰিব বিচাৰে দেন আহিব পাৰে এই বাছখন আপোনালোকৰ টাইমিংটো কৈ দিছোঁ গুৱাহাটী ISBT পৰা ওলালে 5:10 মানত আৰু চিধা যাব এখন তিনিচুকীয়া নামচাই হৈ তেজু চ' সেয়াই আৰু আপোনালোকে হয় যদি নোৱাৰে আপোনালোকে খানাপাৰাটো বোট কৰিব পাৰে চ' সিমানে আৰু এখন গৈছে এয়াৰ বাছ চ' এতিয়া আমি ৰাতি 10টা বাজিলে আৰু আমাৰ ডিনাৰ হল লৈছে জখলাবন্ধাত চ' সেইখন আমাৰ আগত APSTS চ' প্ৰথম খাই লওঁ কিবা এটা ত' খাই লৈ ধুনীয়াকৈ দেখাই আছোঁ বাছখনৰ পৰা এটা নাইট ভিউ তো এয়া ধুনীয়াকৈ ভাতৰ থালি লৈ লৈছোঁ মাছ অৰ্ডাৰ দিছোঁ চ' আহিব তো এয়া মাছো আহি গ'ল ধুনীয়াকৈ খাই লওঁ খাই লৈ ধুনীয়াকৈ বাছখন দেখাই আছোঁ বাহিৰৰ পৰা ৰাতি বাছখন কেনেকুৱা চেক্সি লাগিছে দেখিবলৈ চ' মই ভাতটো খাই লওঁ তাৰপৰা লগ পাই আছোঁ চ' দিছ ইজ নাইট ভিউ চব কেনেকুৱা মজা লাগিছে লাইটৰ পোহৰত পূৰা দেন এইখন পূজা দেখিছেনে তাহাঁতৰ পৰা গোটেই লগ'টো প্লাছ এইটো চৰাইৰ নামটো পাহৰিছোঁ দেই মই যদি কোনোবাই জানে কমেণ্ট কৰি দিব যেনেকৈ লিখা আছে অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰান্সপৰ্ট ছাৰ্ভিচ চ' এবাৰ আপোনালোকৰ ফ্ৰণ্ট লুকটো দি আছোঁ মই মানে মুখখন নেদেখাওঁ কাৰণ কেলৈ ৱাইড এংগলৰ মানে মুখখন এতিয়া আন্ধাৰত পূৰা বেয়া হ'ব চ' এনেকৈ এখন এডজাষ্ট কৰক চ' দিছ ওৱান ইজ ফ্ৰণ্ট লুক এনেকুৱা হেভি পূৰা মানে ভলভ' বাছৰ কোনো কথাই নাই তত ভলভ' বেজিং প্লাছ মানে ASTC APSTS মানে দেই অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰান্সপৰ্ট ছাৰ্ভিচ মানে কথা ক'ব লাগিব লোকৰ চৰকাৰী বাছ চব কিমান হেভি আৰু আমাৰ আৰু সেইখন নেটৱৰ্ক মানে আৰু এইখন গোটেইখন নেটৱৰ্কৰ পৰা লাইন আপ হৈ আছিলে এবাৰ দেখাওঁগৈ ৰ'ব এক ছেকেণ্ড দেখিছেনে সেইখন নেটৱৰ্ক তাৰ আগত নেটৱৰ্ক আৰু এতিয়া এখন আহিছে এইখন আপোনাৰ কোন কি হ'ব বাৰু নামটো এইখন নাম নাজানো নামেই নাই মানে চ' এইটো এটা ছাইড ভিউ মানে পূৰা হেভি এতিয়ালৈকে প্ৰায় 2 ঘণ্টামান 3 ঘণ্টামান জাৰ্ণি কৰিলোঁ বেছি কৰিলোঁ 6টা পৰা 4 ঘণ্টা কৰিলোঁ চ' 4 ঘণ্টাৰ জাৰ্ণি মানে একো ফিলেই নহ'লে পূৰা মজা দিছ ইজ 5টা পৰা 10টালৈকে 5 ঘণ্টা কৰিলোঁ 5 ঘণ্টা জাৰ্ণি মানে একো ফিলেই নহ'লে দিছ ইজ ৰিয়েল পাৱাৰ অফ ভলভ' চ' এতিয়া অলপ বহোংগৈ মানে এতিয়া চাওক আৰু এখন বাছ আহিছে এতিয়া এইখন ৰিচান মানে পূৰা বাছেই বাছ আৰু সেইকাৰণে চাগে মানে জখলাবন্ধা এই হোটেলবোৰত দুৱাৰ নাই মানে বন্ধই নহয় ন গোটেই 12 ঘণ্টা কি 24 ঘণ্টাই খোলা থাকে আৰু বাছ আহি ৰৈ থাকে খাই থাকে মানুহে দে চ' এইটোৱে পূৰা ভলভ'ৰ চালিয়া কেবিনটো আৰু এইখন মই দেখুওৱা ৰিচানখন এতিয়া আৰু দেখিছেনে পূৰা গাইছ মানে দৰ্জা চৰ্জা নাই মানে পূৰা ৰাতিটো খোলাই থাকে আৰু দিনটো পূৰা খোলাই থাকে চ' সেইকাৰণে আৰু এতিয়া যেনেকৈ বাছ আকৌ বৰ্ড কৰোঁগৈ আপোনালোকক সেই দেখুৱাবলৈ গৈছোঁ নামি আহিলোঁ অলপ দেখুৱাম আৰু তো এতিয়া আমি জখলাবন্ধাৰ পৰা ডিপাৰ্ট কৰিছোঁ তো এতিয়া আমি আহি পাই গ'লোহি অজন্তা বাইপাছ প্ৰায় মানে আমি বৰ্ড কৰিছিলোঁ 5টা বজাত এতিয়া পূৰা বাজিলে 1:21 চ' মানে 7 ঘণ্টামান হ'ল নেকি সেইকাৰণে আগত বৰ মানুহটোৱে বেয়া নাক বজাইছে চ' চবেই ভাল লাগিলে কিন্তু সেইটো মানে অকণ ডিছএপইণ্টেড হ'ব মানুহটোৰ পৰা একো নাই চ' এইখন এয়াৰ বাছখন আমাৰ লগে লগে আহি আছিলে এতিয়া চিধাকৈ গৈ পিনি ধুনীয়াকৈ আমাৰ আলিমত গৈ পেলাই ভ্লগ এণ্ড কৰি আছোঁ চৰি গাইছ মোৰ অকণমান ভুল হৈ গৈছিলে এই মানুহটোৰ কাৰণে মানে মাথাটো গোটেইটো ভুল হৈ গৈছে এতিয়া মানে বাজিছে 1:21 চ' ঘৰ পোৱালে 2টা বাজিব চ' কুল মিলাকৈ পূৰা 7 ঘণ্টামানৰ পৰা জাৰ্ণি হ'ল এই মানুহটোৰ কাৰণে মানে মোৰ মেথমেটিক্সে ভুল হৈ গৈছিলে চ' এতিয়া ধুনীয়াকৈ আলিমো পাই লওঁগৈ আৰু
ব্লগ এণ্ড কৰি আছোঁ। কিন্তু এই বাছখনত পূৰা কমফৰ্টেবল, ইণ্টেৰিয়ৰ কমফৰ্টেবল পূৰা, কিন্তু চিটকেইটা পূৰা কমফৰ্টেবল।